আগন্তুক ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰ খেলপথাৰত আয়োজন কৰিবলৈ লোৱা অসম জাত জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ডিগবৈ টিংৰাই চিটন ষ্টুডিঅ' প্ৰিণ্টত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ঞ্জয় পৰশৰ কথা আৰু সুৰেৰে প্ৰভু গড়ৰ প্ৰযোজনাত জুৱনীল পৰশৰ সংগীত ব্যৱস্থাপনা নৱজ্যোতি অৰেয়াৰ ফাৰ্চী ভাষাৰ শব্দ সংযোজনেৰে শ্বহীদ কে নমন শীৰ্ষক গীতটি শুভমুক্তি দিয়ে। গীতটিৰ লগত জড়িত প্ৰতিজন লোকে আশাবাদী অসমবাসী ৰাইজে গীতটি আদৰি ল'ব বুলি প্ৰযোজক প্ৰভু গড়ে গীতটি শুভমুক্তি দিয়াৰ পিছতে গীতটি প্ৰিয়ঞ্জয় পৰশ অফিচিয়েল মিউজিক ইউটিউব চেনেলত উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে। গীতটোৰ শুভমুক্তি অনুষ্ঠানত আচ্ছা ডিগবৈ শাখা আৰু বগাপানী উপশাখাৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৬তম প্ৰতিষ্ঠা দিৱস এই তিনিচুকীয়া জিলাৰ ডুমডুমা চাহনগৰীত এবাৰ ২৭-২৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব। সেই অনুষ্ঠানৰ উপলক্ষে প্ৰথমবাৰৰ বাবে মই শ্বহীদৰ আৰ্চাৰ এটি গীত নিজে ৰচনা কৰিছোঁ, কথা সুৰেৰে সজাইছোঁ আৰু এই গীতটিত ফাৰ্চী অকণমান সংযোগ কৰিছোঁ আৰু ফাৰ্চী গীতৰ কথাখিনি লিখিছে নৱজ্যোতি অৰেয়া আৰু সংগীতেৰে সজাইছে জুৱনীল পৰশ, চাইমন কেৰকেটা আৰু এই গীতটিত প্ৰযোজনা কৰিছে বন্ধুবৰ প্ৰভু গড় ডাঙৰীয়াই। আশা ৰাখিছোঁ এই গীতটি নিশ্চয় ৰাইজে শুনি ভাল পাব আৰু আশীৰ্বাদ কৰিব আদৰি ল'ব। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।